নমস্কাৰ। নিযুক্তি সম্পৰ্কীয় এখন গুৰুত্বপূৰ্ণ চিঠি আমাৰ হাতত পৰিছেহি। এলিমেণ্টাৰী এডুকেশ্যন ডাইৰেক্টৰ সুৰেন্দ্ৰনাথ সেনাপতিয়ে লেখা এখন চিঠি। এখন ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন অফিচৰ পৰা প্ৰকাশ কৰা হৈছে এখন জাননী। 14 ফেব্ৰুৱাৰী মাত্ৰ কালি প্ৰকাশ হৈছে। ইয়াতে বিশেষকৈ যোৱা জানুৱাৰী মাহত প্ৰকাশিত যিটো LPUP এডভাৰটাইজমেণ্ট 4,500 পোষ্টৰ আৰু যিটো ফেব্ৰুৱাৰী 15 তাৰিখৰ পৰা অনলাইন এপ্লিকেশ্যন হোৱাৰ কথা আছিলে সেই সম্পৰ্কীয় লিখিছে। ইন কণ্টিনিউশ্যন টু দিছ অফিচ এডভাৰটাইজমেণ্ট ফৰ ৰিক্ৰুইটমেণ্ট অফ ৰেগুলাৰ টিচাৰ্ছ অফ LP and UP schools published by number such and such dated 8/1/25, it is for the information of all concerned that due to some administrative exigencies, the date of receiving online applications against the advertisement has now been scheduled from 3rd March 2025. All other terms and conditions remain same. গতিকে যিটো এডভাৰটাইজমেণ্টৰ অনলাইন এপ্লিকেশ্যন অহা ফেব্ৰুৱাৰী 15 তাৰিখৰ পৰা লোৱাৰ কথা আছিলে, সেইটো 3rd মাৰ্চৰ পৰা হ'ব বুলি ৰিচিডিউল কৰা হৈছে। নটিচটো এইটোৱে আছিলে। গতিকে অনলাইন এপ্লিকেশ্যন আপোনালোকে 15 তাৰিখৰ পৰা 15 তাৰিখৰ সলনি 3rd মাৰ্চৰ পৰা কৰিব পাৰিব 4,500 পোষ্টৰ এডভাৰটাইজমেণ্টৰ এগেইনষ্টত। ধন্যবাদ।